গুড মৰ্ণিং এভৰিৱান, সকলোকে সুপ্ৰভাত জনাইছো। আজিৰ আমি আৰম্ভ কৰিছো নৱম শ্ৰেণী সমাজ বিজ্ঞানৰ এটা অতি গুৰুত্বপূৰ্ণ বিষয়বস্তু, ভূগোলৰ বিশেষকৈ সাগৰীয় ঢৌৰ ক্ৰিয়া। আমাৰ নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোলৰ যিটো চেপ্টাৰ আছে, প্ৰথম চেপ্টাৰৰ এটা অতি গুৰুত্বপূৰ্ণ বিষয়বস্তু ভূপৃষ্ঠৰ পৰিৱৰ্তনত সাগৰৰ ঢৌৰ ক্ৰিয়াৰ ওপৰত এক আলোচনা আছে। আজি আমি কি জানিবলৈ পাম প্ৰথমতে চাওঁ আহা। পৃথিৱীৰ ভূপৃষ্ঠৰ এক বৃহৎ অংশ সাগৰ মহাসাগৰে যে আৱৰি আছে, আমি ইতিমধ্যে গম পালোৱেই। এই সাগৰ মহাসাগৰবোৰৰ ঢৌসমূহ উপকূলীয় অঞ্চলত কি হয়, অহৰহ পৰিবহন, ক্ষয়, অৱক্ষেপণ কাৰ্য সম্পাদন কৰি থাকে, লগতে নানা ধৰণৰ ভূমিৰূপ গঢ়ি তুলি থাকে। এই পাঠত আমি এই সাগৰীয় ঢৌৰ ক্ৰিয়াৰ ওপৰত এক আলোচনা আগবঢ়াম। গতিকে আমাৰ প্ৰথমেই জানিব লাগিব যে আমি এই পাঠৰ অন্তত কি শিকিম। তোমালোকে নিশ্চয় গম পাবা এতিয়া যে সাগৰীয় ঢৌৰ ক্ৰিয়া বিষয়ে ব্যাখ্যা কৰিব পাৰিবা এই আলোচনাটোৰ শেষত। উপকূল, উপৰেখা, উপকূল ৰেখা, ইয়াৰ সম্পৰ্কে এটা ধাৰণা লাভ কৰিবা। ঠিক তেনেকে সাগৰৰ ঢৌৰ যিটো কাৰ্য, ক্ষয়জনিত বা অৱক্ষয়জনিত অৱয়ব চিনাক্ত কৰিব পাৰিবা। লগতে এইবিলাক সমুদ্ৰ গৰানো কি, বালিয়াতত কি, চুনামিৰ এই বিষয়বিলাক বুজিবলৈ সক্ষম হ'বা। লগতে শেষত ঢৌৰ ক্ৰিয়াৰ ভূ প্ৰাকৃতিক প্ৰভাৱনো কেনেকে পৰিছে আমাৰ বিভিন্ন পৰিৱেশত, এই সম্পৰ্কে আমাৰ আলোচনা। এতিয়া আহা পোনে পোনে তেতিয়া মূল বিষয়বস্তুলৈ আমি যাবলৈ চেষ্টা কৰিছো। সাগৰৰ ঢৌৰ আচলতে ক্ৰিয়া মানেনো কি বুজায়। আহা পোনে পোনে আমি যাওঁ মূল শিক্ষণৰ বিষয়বস্তুলৈ। এতিয়া পৃথিৱীৰ যি উপৰিভাগ আছে, প্ৰায় 71% পানী আছে, সাগৰ মহাসাগৰে আগুৰি আছে। এই কথাটো সকলোৱে জানে। এই সাগৰ মহাসাগৰে যে আগুৰি আছে, তাৰতো নিৰ্দিষ্ট একোটা পাৰ আছে, কষ্ট আছে, সেইটোক কয় উপকূল। সাগৰ মহাসাগৰৰ পাৰ বা তীৰক কি বুলি কয়? উপকূল বুলি কোৱা হয়। এতিয়া উপকূল ৰেখানো কি আছে? উপকূলটো পালোৱেই, মহাদেশ আৰু মহাসাগৰৰ সংযোগস্থল। মহাদেশ এখন আছে, কাষতে মহাসাগৰ আছে, গতিকে সংযোগ হৈ থাকে। তাৰ সংযোগস্থলটো একা বেকা দীঘল এডাল ৰেখাৰ দৰে। এই ৰেখাক কোৱা হয় উপকূল ৰেখা। গতিকে উপকূল ৰেখাৰ কথা যেতিয়া আহিব, পৃথিৱীৰনো কিমান দীঘলীয়া উপকূল ৰেখাডাল আছে, এই তথ্যটো আমি জনা উচিত। গতিকে পৃথিৱীৰ উপকূল ৰেখাৰ মুঠ দৈৰ্ঘ্যটো 0.5 নিযুত কিলোমিটাৰ। এইটো পৰীক্ষাত অতি দৰকাৰী আহি থকা প্ৰশ্ন যে পৃথিৱীৰ উপকূল ৰেখাৰ দৈৰ্ঘ্য 0.5 নিযুত কিলোমিটাৰ। এতিয়া উপকূল অঞ্চলত কি কি বাহ্যিক কাৰকেনো ক্ৰিয়া কৰে, সেই কথাটো আমি এতিয়া আলোচনা কৰিবলৈ লৈছো। সকলোৱে মনোযোগ দিব লাগিব। এতিয়া উপকূল মানে সাগৰৰ পাৰত যিবিলাক অঞ্চল আছে, তাততো বহুতো বাহিৰা কাৰক ক্ৰিয়া কৰি থকা দেখা পোৱা যায়। আমাৰ ইয়াত যেনেকে ক্ৰিয়া কৰি থাকে, তাতো ক্ৰিয়া কৰি থাকে। বিশেষকৈ তাতো সাগৰৰ পাৰত বৰষুণ হ'ব পাৰে, বৰষুণে তাতো ক্ৰিয়া কৰিব। সাগৰৰ পাৰত সঘনাই বতাহ অহা কথা আমি জানো, ঘূৰ্ণী বতাহ আহিব পাৰে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো সাগৰৰ ঢৌ। এই ঢৌৱে সদায় সাগৰৰ উপকূলক ক্ৰিয়া কৰি থাকে। এই তিনিটাৰ ভিতৰত আমাৰ যিটো সাগৰৰ ঢৌ, এইটো হ'ল অতি গুৰুত্বপূৰ্ণ, কাৰণ ই অহৰহ ক্ৰিয়া কৰি এই উপকূল অঞ্চলৰ ব্যাপক পৰিৱৰ্তন সাধন কৰি থকা কথা আমি সঘনাই দেখা পাওঁ। গতিকে সাগৰৰ ঢৌৰ প্ৰভাৱনো কেনেকুৱা হয়, বা সাগৰৰ ঢৌৰ প্ৰভাৱ কিয় বেলেগ বেলেগ পৃথক পৃথক ঠাইভেদে হ'ব পাৰে, সেই কথাটো বিশ্লেষণ কৰিবলৈ হ'লে আমি কিছুমান কথা আকৌ জানিব লাগিব ইয়াৰ লগতে। গতিকে পৃথিৱীৰ সকলো উপকূলত ঢৌৰ প্ৰভাৱ একে নহয়, এইটো কথা মনত ৰাখিব লাগিব। পৃথিৱীৰ সকলো উপকূলত ঢৌৱে সমানে ক্ৰিয়া কৰি থকা নাই। গতিকে এইটো অতি গুৰুত্বপূৰ্ণ কথা। গতিকে ইয়াৰ কাৰণ কি? তেতিয়াহ'লে ইয়াৰ বহুতো কাৰক আছে। এই পৃথিৱীৰ সকলো অঞ্চলতে ক্ৰিয়া কৰি নথকা কাৰকবিলাক হ'ল, প্ৰথম কথা উপকূলৰ ভূতাত্ত্বিক গঠন। উপকূলটো কেনেকে গঠন হৈছে? উপকূলৰ ভূতাত্ত্বিক গঠনটো শিলৰ দ্বাৰা গঠন হৈছে, আৰু ই কিমান কঠিন, গতিকে এই কথাটো জানিব লাগিব। প্ৰথম, সাগৰৰ পাৰত উপকূলত বতাহে বা সাগৰৰ ঢৌৱে ক্ৰিয়া কৰাৰ ক্ষেত্ৰত উপকূলৰ ভূতাত্ত্বিক গঠনত শিলৰ প্ৰকাৰ কঠিনতাৰ বিষটো প্ৰথমেই আহিব। তাৰপিছত আহিব সাগৰখনৰ গভীৰতাৰ কথা। গতিকে সাগৰখননো কিমান গভীৰ, এই কথাটো ইয়াতে নিশ্চিতভাৱে প্ৰভাৱ পেলাব। সাগৰখন গধুৰ কিমান হয়, এইটো কথা আমি চাব লাগিব। কিমান গধুৰ নহয়, গভীৰতা কিমান, বা তাত নৈৰ উপস্থিতি যদি আছে, সেইটোও এটা প্ৰভাৱ পেলাব। আৰু বতাহৰ তাত
কেনেকুৱা ধৰণৰ ক্ৰিয়া হৈছে, বতাহেই গোটেই ঢৌটোক নিয়ন্ত্ৰণ কৰিব, কিমান ডাঙৰ তীব্ৰ গতিত আহিব, কিবা অন্য ধৰণে বতাহে তাত প্ৰভাৱ পেলাব। উপকূলীয় উদ্ভিদৰ আৱৰণ বা উপকূল সাগৰৰ পাৰত কেনেকুৱা ধৰণৰ উদ্ভিদ, গছ গছনি, নগৰ চহৰ গঢ়ি উঠিছে, এই কথাবিলাক আমি ইয়াত দৃষ্টিগোচৰ হ'ব। ঠিক তেনেকে সাগৰৰ তলত ভূমিকম্প সংঘটিত হোৱা নোহোৱা এই কথাবিলাকে গোটেই সাগৰৰ ঢৌৰ কাৰ্যটো নিয়ন্ত্ৰণ কৰাৰ আমি ক'ব লাগিব। এতিয়া সাগৰৰ ঢৌৱে অহৰহ যেতিয়া ক্ৰিয়া কৰি থাকিব সাগৰৰ উপকূলত পাৰত, নিশ্চয় ইয়াৰ প্ৰভাৱ পৰিব উপকূলত, আৰু তাৰ ফলত বিভিন্ন ভূ অৱয়বজনিত কিছুমান ভূমি বা অন্যান্য অৱয়ব সৃষ্টি হ'ব। গতিকে এই সাগৰৰ ঢৌৱে সৃষ্টি কৰা অৱয়বসমূহৰ বিষয়বস্তু সম্পৰ্কে আমি নেক্সট পাৰ্টটোত আলোচনা কৰিম। আৰু এতিয়ালৈকে আমি গোটেই বিষয়বস্তুটো আৰম্ভ কৰিলো যে সাগৰৰ উপকূল কি, সাগৰৰ উপকূল ৰেখা কি, সাগৰৰ উপকূলত ঢৌৰ প্ৰভাৱ কি, ঢৌৱে কেনেকুৱা অঞ্চলত অধিক ক্ৰিয়া কৰে, সাগৰৰ ঢৌৱে প্ৰভাৱ পেলাৰ কাৰকবিলাক কি কি, সাগৰৰ ঢৌৱে উপকূল এটাত কেনেকে ধৰণৰ প্ৰভাৱ পেলাব, কোনবিলাক কাৰকে এই বিষয়বস্তুটো নিৰ্ধাৰণ কৰিব, সেই সম্পৰ্কে আমাৰ আজি সমূহ আলোচনা হ'ল। ইয়াৰ নেক্সট যিটো পাৰ্ট হ'ব তাত আমি সাগৰৰ ঢৌৱে সৃষ্টি কৰা মূল ভূ অৱয়ববিলাকৰ বিষয়ে আলোচনা কৰিম। গতিকে এই ভিডিঅ'টো পাই কেনেকুৱা লাগিলে চাই নিশ্চয় জনাবলৈ নাপাহৰিব। মোৰ এটা ইউটিউব চেনেল আছে জ্ঞান সাগৰ সলিউশ্যন, ছাবস্ক্ৰাইব কৰি ল'ব। লগতে মোৰ ফেচবুক পেজ পংকজ বৰাক অনুসৰণ কৰি ল'ব, ফ'ল' কৰক, শ্বেয়াৰ কৰক, আৰু নতুন বিষয়বস্তু জানিবলৈ হ'লে কমেণ্ট ছেকশ্যনত নিশ্চয় জনাবলৈ নাপাহৰিব। এটা পুনৰ নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতি আজিলৈ আহিছোঁ। ধন্যবাদ।